নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপোনাক কাজিয়া পেচাল কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ সময় এনেই অবাবত নষ্ট হ'ব পাৰে বুলি কৈছে আৰু টকা পইচা লাভ নহ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি, সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি ককট ৰাশি, আস্থা বাঢ়িব বুলি কৈছে আপোনাৰ আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আজিৰ দিনটোত আপোনাক কিছুমান ব্যক্তিয়ে উৰা বাতৰি লৈ চিন্তাত পেলাব পাৰে বুলি কৈছে। আপোনাক সেই কথা গুৰুত্ব দিবলৈ কোৱা নাই, নিজৰ কাম আপোনাক সময়মতে কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। অধিক আত্মকেন্দ্ৰিক হ'লে আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পৰিব। আজিৰ দিনটোত যদি আপুনি অধিক আত্মকেন্দ্ৰিক হয়, তেনেহ'লে আপোনাৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আপোনাৰ লাভ হ'ব বুলি কৈছে আৰু ঘৰৰ পৰিৱেশ আজি সুখকৰ হ'ব বুলি কৈছে। যদি আপুনি স্থানান্তৰিত হোৱা পৰিকল্পনা কৰিছে, তেন্তে আজিয়ে ইয়াৰ বাবে উপযুক্ত সময়। আজি আপোনাৰ সময় ভাল বুলি কৈছে। আপুনি যদি স্থানান্তৰ সম্পৰ্কীয় পৰিকল্পনা কৰিম বুলি যদি ভাবিছে, আজি সময় ভাল বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ যিসকল ব্যক্তি মানে বয়োজ্যেষ্ঠ লোক, মানে ডাঙৰ ব্যক্তি, তেওঁলোকৰ আশীৰ্বাদ আৰু মৰম থাকিব বুলি কৈছে। কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ আৰু আনৰ বাবে সমস্যাৰ সৃষ্টি কৰে। সেইবাবেই সময় অনুযায়ী নিজৰ আচৰণগত পৰিৱৰ্তন অনাটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপোনাক সময় অনুযায়ী নিজৰ পৰিৱৰ্তন আনিবলৈ কৈছে। আপোনাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা, তেতিয়াহে আপোনাক অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। বন্ধুৰ লগত খং কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আজি আপোনাৰ আধিপত্য সামাজিক আৰু ব্যৱহাৰিক কাম যদি কৰে, দুয়োটা দিশতে থাকিব বুলি কৈছে। যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। আজিৰ দিনটোত আপুনি যিকোনো পৰিস্থিতিত আপোনাৰ কাম কৰিব পাৰিব বুলি কৈছে। আপোনাৰ পৰিকল্পনাবোৰ গোপন কৰি ৰাখক, কাৰণ আপোনাৰ কোনো ঘনিষ্ঠ সদস্যইহে আপোনাৰ আঁচনি সুবিধা ভুলকৈ ল'ব পাৰে। আজিৰ দিনটোত মানে আপুনি পৰিকল্পনা যদি লৈছে, আপোনাক গোপনে ৰাখিবলৈ কৈছে। অন্য ব্যক্তিক আপোনাক ক'বলৈ কোৱা নাই, নহ'লে আপোনাৰ ঘনিষ্ঠ সদস্যই আপোনাৰ আঁচনিক লৈ ভুলকৈ কথা ক'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আপোনাৰ ব্যক্তিগত কাম কাজ সম্পূৰ্ণ কৰা অনুকূল সময় আহি পৰিছে। সম্পূৰ্ণ আত্মবিশ্বাসেৰে জড়িত হওক। আজিৰ দিনটোত আপুনি সম্পূৰ্ণ আত্মবিশ্বাস হিচাপে আপোনাক কাম কৰিবলৈ কৈছে। শিশু সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা তেওঁলোকৰ বাবে অতি উপযুক্ত হ'ব। আজিৰ দিনটোত যদি শিশু সমস্যা হৈছে, আপুনি যদি সহযোগিতা লৈ যদি থাকে, তেওঁলোকৰ বাবে আজি ভাল বুলি কৈছে। ৰাজনৈতিক আৰু সামাজিক বিত্ত সম্প্ৰসাৰণ লাভজনক হ'ব। আজি আপোনাৰ ৰাজনৈতিক কাম যদি কৰে, আপোনাৰ লাভজনক হ'ব বুলি কৈছে। নেতিবাচক মনৰ মানুহ আপোনাৰ বদনাম আৰু অপমানৰ কাৰণ হ'ব পাৰে। যিসকল ব্যক্তি নেতিবাচক বেয়া ভাবৰ মানুহ, সেই মানুহে আপোনাৰ আজি বদনাম উলিয়াব পাৰে বুলি কৈছে আৰু আপোনাক অপমান কৰিব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। যিকোনো বিশেষ উদ্দেশ্যও আজি সমাধান হ'ব। আপোনাৰ যদি টকা পইচা উদ্দেশ্য লৈ যদি আপুনি কাম কৰে, আজি আপোনাক ভাল বুলি কৈছে আৰু আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। মানসিকভাৱে আপুনি শিথিলতা অনুভৱ কৰিব। আজি আপোনাৰ মানসিকভাৱে শিথিলতা অনুভৱ কৰিব পাৰে বুলি কৈছে।
যিকোনো অনুষ্ঠান বা দলত ব্যস্ততা থাকিব পাৰে। আজিৰ দিনটোত আপুনি যিকোনো অনুষ্ঠানত ব্যস্ত থাকিব পাৰে বুলি কৈছে। আপোনাৰ যোগাযোগ গঢ়ি তোলাটো মনোনিৱেশ কৰক। আজিৰ দিনটোত আপোনাক যোগাযোগ গঢ়ি তুলিবলৈ কৈছে। নেতিবাচক কথাই আপোনাৰ মনত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আজিৰ দিনটোত আপোনাৰ মনত নেতিবাচক চিন্তা, বেয়া চিন্তা মনলৈ আনিবলৈ কোৱা নাই। শিশুৰ বাবে অপ্ৰয়োজনীয় ভয় আৰু অস্থিৰতা থাকিব। আপোনাৰ সন্তানৰ বাবে আজি আপোনাৰ মনটো ভয় লাগে।